ইতিমধ্যে যথেষ্ট বিতৰ্ক কতো হোৱা নাই। দুজনমান ল'ৰাই মোক চান্দা তুলিবলৈ আহিছিলে, সেই চান্দা মই দিম বুলি কৈছিলোঁ, কিন্তু তেওঁলোকে আলফাৰ দৰে চান্দা বিচৰাৰ কাৰণে মই দিব নোৱাৰোঁ বুলি ক'লোঁ। আৰু তাৰপিছতে তেওঁ লিখিলে। বস্তুটো বুজি পাবৰ কাৰণে মই আপোনালোকক কৈছোঁ, এতিয়া যদি সকলোৱে সেইটো সৈতে যোৱাকালিও মই কৈ দিছোঁ যে আজিকালি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰে আমাৰ লোকসভাৰ যিসকল আমাৰ সংসদ আছে তাৰ 25 লাখ টকা বেলেগ সমষ্টিত দিয়াৰ কাৰণে এটা নিয়ম কৰিছে। আজি যিসকলে আপোনাৰ মোক সমালোচনা কৰিছে, প্ৰদ্যুৎ বৰদলৈ নগাঁও সমষ্টিৰ সাংসদে যেতিয়া আমাৰ ধুবুৰীত 25 লাখ টকা দিলে, সেই সময়ত কিন্তু ৱেলকাম কৰা নাছিল। মই 10 লাখ টকা আপোনাৰ ভূপেন বৰা ডাঙৰীয়াক দিছোঁ। আমি কি লখিমপুৰত জিকিব নালাগিব নেকি? আমি বিভিন্ন ঠাইত জিকিব লাগিব, কিন্তু মই তাতকৈ কোটি কোটি টকা আমি বিভিন্ন যোগেদি আমি সমষ্টিলৈ আনিম। এই কথাখিনি ৰাইজে বুজি পাইছে। যেতিয়া মোৰ বিৰুদ্ধে বিভিন্ন একো সুযোগ পোৱা নাই, এইদৰে খুচুৰা কথা লৈ ৰাইজক কথা বিচাৰিছে। এইবিলাক কথাই মাটিৰ কথা নহয়। 10 লাখ টকা আপোনাৰ মই বাহিৰত দিছোঁ, বেলেগে দিয়া নাই নেকি মই দেখুৱাই দিম। 25 লাখ পৰ্যন্ত দিব পাৰে, তাতকৈ মই বহু টকা ইয়ালৈ আনিম, বহু সমস্যা আমাৰ সমাধান হ'ব। যদি তেওঁলোকে কয়, যিসকলে কৈছে যে সেই 10 লাখ টকা দিলেই গোটেই মোৰ সমস্যা সমাধান হ'ব, মই অহাকালিৰ ভিতৰতে সেই 10 লাখ টকা আকৌ উভতাই লৈ আনিম। আপোনালোকক কৈছোঁ, তেনেধৰণৰ কথা বতৰাই মানুহৰ য'ত বিভ্ৰান্তিৰ বাহিৰে একো কৰিব নোৱাৰে। আমি এটা